সমূহ অসমবাসী ৰাইজক আজি এই দীপাৱলীৰ শুভক্ষণত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ যি NCC ক্ৰেডিট আছে, আমাৰ যিসকল আছে, তাৰ লগতে আমাৰ যিসকল চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছে, আমি সকলোৱে এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ এই দিৱালীৰ দিনটো, দীপাৱলীৰ দিনটো প্ৰতি ঘৰ মানুহৰ সুন্দৰ কৰি তোলা হয়, কলপুলি পোচা হয়, লাইট লগোৱা হয়। কিন্তু এই ৰাজহুৱা স্থানবোৰ, থানা হওক, অফিচ কাছাৰী হওক, এইবোৰত তেনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ নকৰে, সাধাৰণতে মানুহ নাথাকে। কিন্তু বিশেষকৈ আৰক্ষী বিভাগটো ব্যস্ত হৈ থাকিব লাগে আইন শৃংখলাৰ কাৰণত। গতিকে আজি এই সদৰ থানাৰ এইখন চৌহদ, আমাৰ নগাঁও জিলাৰ প্ৰকৃতাৰ্থত সদৰ থানা বুলি এইখন থানাই আছে। গতিকে এই থানাখনৰ চৌহদটো পৰিষ্কাৰ কৰা, লগতে ইয়াৰ বিল্ডিং যিমানখিনি আছে, ইয়াৰ ভৱনৰ ভিতৰত যিমান চকী মেজ বা বুক চেল্ফে হওক, প্ৰতিটো কোঠা, টয়লেট হওক, কয়দীসকল ৰখা টয়লেটসমূহ হওক, এই গোটেইখিনি আজিৰ দিনটোত আমি পৰিষ্কাৰ কৰি পেলাই সুন্দৰ কৰিবৰ কাৰণে এটা প্ৰচেষ্টা লৈছোঁ। আমাৰ NCC কেডেটসকল আহিছে আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে সহায় কৰিছে। এইটো এটা আমাৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ এটা সামাজিক দায়বদ্ধতা পালন কৰাহে হৈছে। গতিকে আমাক এই কামটো কৰিবৰ কাৰণে যিৰা আৰক্ষী অধীক্ষক মহোদয়ে আমাক অনুমতি প্ৰদান কৰিছে, তেখেতকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰক্ষীৰ মনোবল বৃদ্ধি কৰিবৰ কাৰণে এই সদৰ থানাৰ চৌহদটো সুন্দৰ কৰাৰ কাৰণে আমি এই পদক্ষেপটো গ্ৰহণ কৰিছোঁ। এইখিনি অসমৰ ৰাইজক আমি জ্ঞাতাৰ্থে জনাইছোঁ।